আপোনালোকক শিক্ষা হেতুত ক্লাছ টিচাৰ কেনেকৈ এছাইন কৰিব পাৰে তাক দেখাম। প্ৰথমতে আপোনালোকে শিক্ষা হেতুটো গুগলত খুলি ল'ব। খোলাৰ পিছত আপোনালোকে এই লেফ্ট হেণ্ড চাইডে দেখা পাইছে, লেফ্ট হেণ্ড চাইডে আপোনালোকে টিচাৰ এণ্ড ষ্টাফত যাব। টিচাৰ এণ্ড ষ্টাফত গৈ অলপ তললৈ গ'লে দেখিব এছাইন ক্লাছ টিচাৰ। এই এছাইন ক্লাছ টিচাৰটোত ক্লিক কৰি দিব। ক্লিক কৰিলে এই স্ক্ৰীনখন দেখা পাইছে আপোনালোকে, এছাইন ক্লাছ টিচাৰ প্লাছ চিনডাল আহিছে, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ক্লাছকেইটা চিলেক্ট কৰিব। ইয়াত প্ৰথম ক্লাছটো লৈছোঁ মই, তাৰপিছত আৰু এটা ক্লাছ লৈ লৈছোঁ ইয়াত দুটা। ইয়াত এই ক্লাছটোত পঢ়ায় বেবীবালা ডেকা বাইদেউ, তেখেতে ইয়াত ক্লাছ টিচাৰ, মই তেখেতক এড কৰি দিছোঁ। ইয়াত এড হৈ গৈছে। সেইদৰে ক্লাছ 2 লৈ লৈছোঁ মই। ক্লাছ 2টোত আব্দুল হাছিম ছাৰ আছে। তাৰপিছত ক্লাছ 3টো লৈ লৈছোঁ মই। তাৰপিছত ক্লাছ 3টোত চুমা বাইদেউ। ক্লাছ 4ত গৈছোঁ। ক্লাছ 4টোত তৈলক্য বৰা ছাৰ। তাৰপিছত ক্লাছ 5টো লৈছোঁ। 5টোত আমাৰ কাশ্মীৰ বৰা বাইদেউ। তো দেখিছে ইয়াত তেওঁলোকে এইকেইটা ক্লাছৰ তেওঁলোক ক্লাছ টিচাৰ। সেইদৰে আপোনালোকে কোনটো ক্লাছত কোন ক্লাছ টিচাৰ ইয়াত এছাইন কৰি দিব। আৰু যিসকলৰ বিদ্যালয়ত ধৰি লওক দুজন টিচাৰ বা এজন টিচাৰ আছে, সেই এজনৰ নামতে 5টা ক্লাছ এড কৰিব পাৰিব। এইখিনিয়ে আছিলে আজি আপোনালোকক শিকাবলগীয়া ক্লাছ টিচাৰ কেনেকৈ এছাইন কৰিব পাৰে। ধন্যবাদ।